पार्वती पिता महादेवा जय गणेश देवा माता जकी पार्वती पिता महादेवा। নমস্কাৰ, কি খবৰ? আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে মই আহি গ'লোঁ। মোৰ ভাল, আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে। আৰু আজিৰ এই ভিডিঅ'টো হৈছে গণেশ চতুৰ্থী। মানে গণেশ চতুৰ্থীটো শেষ হ'ল, কিন্তু ভিডিঅ'টো দিয়াহে অকণমান দেৰি হৈছে কিছু অসুবিধাৰ বাবে। মানে মোৰ ঘৰত মই প্ৰথমবাৰ গণেশ পূজা পাতিছোঁ। সৰুকৈ পাতিছোঁ, ডাঙৰকৈ নাই পতা। কিন্তু কেনেকৈনো পাতিছোঁ বা কোন কোন আহিছে এই গোটেইখিনি ভিডিঅ' কৰি ৰাখিছোঁ, যাতে ভৱিষ্যতলৈ চাব পাৰোঁ বা আপোনালোককো দেখুৱাব পাৰোঁ। আৰু ইমানখিনি নাজানো, যিখিনি জানো সেইখিনিৰে আগবাঢ়িছোঁ। এতিয়া ব'লকচোন পাকঘৰলৈ যাওঁ, কাৰণ বাবাৰ কাৰণেতো কিবা বনাব লাগিব। আৰু এয়া মই ধুনীয়াকৈ তেওঁৰ কাৰণে প্ৰসাদ মানে ক্ষীৰ অকণমান বনালোঁ। তাৰপিছত এয়া হৈছে বুন্দিয়া, যিহেতু বাবাই বুন্দিয়া খুব ভাল পায়। আৰু এয়া হৈছে ৰসগোল্লা, এয়া তেওঁৰ প্ৰসাদ। এতিয়া ধুনীয়াকৈ প্ৰসাদ সজাম আৰু সজাই তেওঁৰ ওচৰলৈ লৈ যাম। আৰু এইখন যে দেখিছে, এইখন আপোনালোকে দেখিয়ে থাকে আচলতে, মোৰ অকণমানি গোসাঁই ঘৰখন। আৰু ইয়াতেই খুব ধুনীয়াকৈ নাৰ্জী ফুলেৰে বাবাক সজাই দিছোঁ। তাৰ আগতে বাবাক ধুনীয়াকৈ গা পা ধুৱাই একদম চাফ কৰি লৈছোঁ। আৰু চাকি বন্তি জ্বলোৱা নাই, চাকি বন্তি জ্বলামহে। মই বস্তুখিনি যোগাৰ কৰি লৈছোঁ আৰু আপোনালোককো ইয়াতে অংশীদাৰ কৰি লৈছোঁ। আৰু আপোনালোক সকলোলৈকে হৈ মই ইয়াতে চাকি বন্তি জ্বলাইছোঁ, যাতে আপোনালোকক গণপতি বাপ্পাই সদায় ভালে কুশলে ৰাখে আৰু আমাকো ভালে কুশলে ৰাখে। এতিয়া ঘৰখনৰ বাহিৰে ভিতৰে ধুনীয়াকৈ ধূপ ফুৰাই দিলোঁ। আৰু দুৱাৰমুখখন দেখিছেনে, আগতে বেলেগ ফুল আছিলে, এতিয়া মানে সেই ফুলখিনি গুচাই মই ধুনীয়াকৈ নাৰ্জী ফুল আনি সজাই দিলোঁ। আৰু এইফালে বাবাকো যিহেতু সজাব লাগে, এতিয়া সকলোৰে হৈ চাকি বন্তি ধূপ জ্বলাই প্ৰাৰ্থনা কৰিম এতিয়া। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই আছে তাৰ পৰাই সেৱা কৰিব দেই। সকলোৱে কৈ দিব গণপতি বাপ্পা মৰিয়া, मंगल मूर्ति मोरिया, गणपति बाप्पा मोरिया, गणपति बाप्पा मोरिया, गणपति बाप्पा मोरिया, गणपति बाप्पा मोरिया। ओम गण गणपतये नमो नमः, सिद्धि विनायके नमो नमः, अस्त्र विनायके नमो नमः, गणपति बाप्पा मोरिया। ओम गण गणपतये नमो नमः, श्री सिद्धि विनायके नमो नमः, अस्त्र विनायके नमो नमः, गणपति बाप्पा मोरिया। मंगल मूर्ति मोरिया। আৰু এইদৰে আমাৰ পৰিয়ালৰ তৰফৰ পৰা গণেশ চতুৰ্থী সকলোলৈকে শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। আৰু গণপতি বাপ্পাই সকলো দুখ নাইকিয়া কৰক। নতুন বৰ্ষৰ পূজাৰ যিহেতু আৰম্ভণি হৈ গৈছে, আৰু শাৰদীয় উৎসৱো আগন্তুক সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু সকলো আছে আমাৰ এই গণপতি আজি গণেশ চতুৰ্থীৰ দিনা থুলমূলকৈ নিয়ম এভাগ কৰিছোঁ। এয়া আমাৰ শহুৰ দেউতা নগাঁও, নমস্কাৰ দিয়ক। এয়া শহুৰ দেউতা, এয়া আমাৰ মা, মোৰ মা, আৰু এয়া হৈছে শাহু মা আছে। পাপৰিয়ে সকলোকে সূতা দি দিছে। তললৈ পুতি দিয়ে, ওপৰলৈ কৰ, কি পূজাই হ'ব।
বুজাই নল'লে পাঠেকি আৰু প্ৰাৰ্থনা কৰি যিহেতু হৈ গ'ল, এতিয়া বাবাৰ প্ৰসাদ সকলোকে বিলাই দিছোঁ। আৰু আমাৰ ইয়াৰ নেইবাৰ হয়, তেওঁলোককো মাতিছিলোঁ, তেওঁলোকো আহিলে। ইফালে ঘৰখনে মানুহ ভৰি আছে, মানে 2গৰাকী মা আছে, পাপা আছে, বাবাটো, মই, মুঠতে একদম ঘৰ ভৰি আছে, বিৰাট ভাল লাগিছে। ৰ'ব দেই, পূজা এতিয়াও শেষ হোৱা নাই, মানে অকণমান শেষ হৈছে আৰু আছেই, আলহী আহিবলৈ আছেই। মানে বিশেষকৈ এতিয়া কাষৰ মানুহখিনি আহিলে, তেওঁলোক খাই বৈ গ'ল। এতিয়া মই বনাব লাগিব খিচিৰি। আজি মানে ঘৰলৈ যিমান মানুহ আহে সকলোকে ভাবিছোঁ খিচিৰি খুৱাম। গতিকে এতিয়া পাকঘৰলৈ যাওঁ আৰু খিচিৰিৰ লগতে আৰু এটা বস্তু বনাম। গতিকে ব'লকচোন পাকঘৰলৈ গৈ লওঁ। আৰু পোনছাতে আহি পাকঘৰ পালোহি। পাকঘৰত আকৌ ড্ৰেছ বেলেগ দি, আপোনালোকে নেভাবিব আকৌ কি হৈ গ'ল। মানে এতিয়া কেক এটা বনাম বুলি ভাবিছোঁ। সৰু সৰু বাচ্চা কেইটামান আহিব, তেওঁলোকে হেনো কেক খায়। গতিকে ধুমাধুম কেকটো বনাইছোঁ। আৰু এই চাদৰ মেখেলা পিন্ধি কাম কৰিবলৈ বৰ অসুবিধা পাওঁ, সেইকাৰণে আকৌ ধুমাধুম কাপোৰযোৰ সলাই লৈছোঁ। সলাই লৈ এতিয়া কেকটো বনাম। আৰু তাৰপিছতেই এয়া আমাৰ খিচিৰি খোৱা পৰ্ব ষ্টাৰ্ট হৈ গ'ল। মানে মই খিচিৰি যে বনালোঁ সেইটো ভিডিঅ' নকৰিলোঁ বাৰু। গতিকে এয়া সকলো আছে, ইয়াতে বৰ্তা আছে, দেৱজিৎ দা, দীপক দা, বৌ, সেই টিকলি দুজনী, এতিয়া সকলোৰ কাৰণে একদম পূৰা খিচিৰি বনালোঁ। আৰু আলহী আহিবলৈ আছে বাৰু বৰ্তমান। বাবাটোৰ ঘৰত আজি গণেশ চতুৰ্থী, ইয়াত আমি সকলোৱে মিলি জুলি খিচিৰি খাবৰ কাৰণে নিমন্ত্ৰণ কৰিলে। আহিলোঁ, খালোঁ। পাপৰিয়ে খুব সুন্দৰকৈ খিচিৰিখিনি বনালে আৰু এবাৰ নহয় দুবাৰলৈ খালোঁ, খাই ভাল লাগিলে। আমাৰ ঘৰৰ পূজাৰ পৰা পোনছাতে আকৌ বাবাটো, পাপা, মাহঁত এয়া সকলো আহিলে ওচৰৰ দাদা এজনৰ ঘৰত। মানে তেওঁলোকৰ ঘৰত গণপতি পূজা আৰু ডাঙৰকৈ পাতিছে। গতিকে তেওঁলোক তালৈ আহিলে। আৰু এয়া চাওকচোন ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰাইছে নহয়। আচলতে এই দাদাজন মানে মৃণাল দাৰ ঘৰতেই পূজা পাতিছে আৰু তেওঁলোকে বহুত বছৰ ধৰি হেনো পূজাখন পাতি আছে। আৰু সঁচাকৈ ইমান ধুনীয়াকৈ সজাইছে, মানে কি ক'ম, চাই থাকিলে একে চায়েই থাকিবলৈ মন যায়। চাওকচোন ভাল লাগিছে নহয়নে? আপোনালোকে কিন্তু তাৰ পৰা সেৱা এভাগ ল'ব আকৌ দেই। উপস্থিত আছোঁ আমাৰ সকলো ছাবস্ক্ৰাইবাৰৰ কাৰণে। আমাৰ মন্ত্ৰ এভাগ মাতি দিব পূজাৰীয়ে, শুনকচোন সকলো। ओम सर्व शांति ओम वक्रतुंड महाकाय सूर्यकोटि समप्रभा निर्विघ्नं कुरु मे देव सर्वे कायेषु सर्वदां शांतिं सकल मनोरथ सिद्ध्यर्थ यज्ञसति अष्टोम गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देव महेश्वराय गुरुर् साक्षात् परब्रह्म तस्मै श्री गुरुवे नमो। ओम सर्व शांतिं श्री श्री महागणपत्यादि देवताय नमो नमः। ओम शांतितं पूजते प्रसन्नोद भव। जय श्री গণপতি বাপ্পা মৌৰ্য। পূজা কৰি যিহেতু হৈ গ'ল, এতিয়া আকৌ খোৱাৰ ব্যৱস্থা। গতিকে আমাৰ সকলোখিনি ৰাইজ তাতেই আছে আৰু ধুনীয়াকৈ লুচি, পুৰি, খিচিৰি আৰু কিবাকিবি বহুত খুৱাইছে। সন্ধিয়া আৰতিটো বিৰাট ভাল লাগে আৰু সেইকাৰণে মই সন্ধিয়া আহিলোঁ। আহি পেলাই মই চখ হৈ গ'লোঁ। মানে চাওকচোন গণপতি বাপ্পাৰ লগত মোৰ ড্ৰেছটো কেনেকৈ মিলি গ'ল। মানে তেওঁ য়েল্লো পিন্ধিছে, ময়ো য়েল্লো পিন্ধিছোঁ। সঁচাকৈ মোক চাগে বাবাই এনেকৈয়ে বিচাৰিছিলে। আৰু মই পোনছাতে আহিলোঁ আৰু আহি পেলাই তেওঁৰ ওচৰত এয়া আৰতি কৰিছোঁ। আৰু ইমান মনটো যে ভাল লাগিছে, কেনেকুৱা পবিত্ৰ লাগিছে আপোনালোকক বুজাব নোৱাৰিম। তাৰপিছতে এয়া অকণমান খিচিৰি খালোঁ। পূজা শেষ হ'ল আৰু সেইকাৰণে সকলোৱে মিলি এতিয়া বাবাক বিসৰ্জন দিবলৈ যাব। এয়া বৰ্তা, বাবাটো, দীপক দা আছে, দেৱজিৎ দা আছে, মৃণাল দা আছে। আৰু আচলতে পূজা ভাগ হৈছিলে মৃণাল দাৰ ঘৰতে, প্ৰত্যেক বছৰে পাতেই হেনো। এইবাৰ আমিও যোগ দিলোঁ। আৰু এয়া চাওক নিশা হৈ অহাৰ লগে লগে মানে সন্ধিয়া এয়া তেওঁলোকে বিসৰ্জন দিবলৈ নদীলৈ গৈছে। এইখিনি সময়ত কিন্তু মনটো বৰ দুখ লাগে। মানে 4-5 দিন বাবা ঘৰত থাকে, সেইকেইদিন যে মনটো কেনেকুৱা পবিত্ৰ লাগে, কিমান ধুনীয়া লাগে। আচলতে বাবাক বিদায় দিবলৈ একেবাৰে মন নাই, কিন্তু যাবগৈতো তেওঁ লাগিব। কিন্তু আপোনালোককো কৈ থৈছোঁ দেই, যোনে ভিডিঅ'টো চাই আছে আপোনালোকে তাৰ পৰা সেৱা এভাগ কৰিবচোন। মানে আপোনালোকৰ হৈও বাবাৰ ওচৰত মই প্ৰাৰ্থনা জনাইছিলোঁ। গতিকে আপোনালোকে সেৱা কৰিব দেই। বাৰু আজিলৈ আহিছোঁ।